মাহত 250 টাকা বিনিয়োগ কৰিলেই পাব 71 লাখ টাকা হয়। পোষ্ট অফিচৰ দুটা আঁচনিৰ বিষয়ে মই আজি আপোনালোকক জনাম। যদি ভিডিঅ'টো চাই আছে সম্পূৰ্ণকৈ আপোনালোকে চাই থাকিব, সকলোৱে লাভ কৰিব টকা। পোষ্ট অফিচৰ বহুতো স্কিম আছে, কিন্তু জানেনে 250 টাকা বিনিয়োগ কৰিলে আপুনি লাভ কৰিব পাৰে 71 লাখ টাকা। হয়, শুনিলে বহুতেই কিন্তু হয়তো একেবাৰে ক'ব যে এয়া মিছা, কিন্তু পোষ্ট অফিচত আছে এনে এক স্কিম। ঘৰত যেতিয়া কন্যা সন্তান জন্ম হয় তেতিয়া তেওঁৰ বিয়া আৰু শিক্ষাক লৈ সকলোৰে চিন্তা হয়। আমাৰ দেশত হে জন্মৰ লগে লগে ধন জমা কৰিবলৈ আৰম্ভ কৰে বহুতে। বৰ্তমান বেংকত সুদৰ হাৰ যিমান দিয়ে সেই হিচাপত বেংকত ধন ৰাখি কোনো লাভ নহয়। সাধাৰণতে লোকৰ কিন্তু পোষ্ট অফিচৰ এই আঁচনিৰ জৰিয়তে কিন্তু এই যি টকা কিন্তু ল'ব পাৰিব। হয়, এই আঁচনি কেন্দ্ৰীয় চৰকাৰে কিন্তু 2015 চনত আৰম্ভ কৰিছিলে। নিজৰ ঘৰৰ কন্যাৰ বয়স 10 বছৰ হ'লেই তেওঁৰ নামৰ একাউণ্ট খুলিব পাৰে এই আঁচনিৰ জৰিয়তে, আৰু মুঠ 15 বছৰ ধৰি আপুনি টকা ৰাখিব পাৰে এই একাউণ্টত। 21 বছৰৰ পাছত এই একাউণ্ট মেচুৰিটি হয়। কিন্তু কেনেকৈ 21 লাখ টকা পাব? যদি আপুনি এবছৰত 1.5 লাখ টকা বিনিয়োগ কৰে তেন্তে 15 বছৰ আপোনাৰ মুঠ বিনিয়োগ হ'ব 22,50,000 টকা। এই টকা 21 বছৰ পাছত 71,82,119 টকা হ'ব। যেতিয়া এই ধন আপোনাৰ মেজুৰ হ'ব তেতিয়া আপুনি কোনো কৰ দিব নালাগে। হয়, এনেকৈ কিন্তু আপুনি এই টকা লাভ কৰিব। আৰু এটা স্কিম, মাত্ৰ কেইহাজাৰমান টকা দিলেই পাব 8 লাখ টকা। আৰু এই স্কিমটো কি জানি লওক। হয়, পোষ্ট অফিচৰ ৰেকাৰিং ডিপজিট স্কিমত নিৰাপদ বিনিয়োগৰ বাবে আছে এক চমৎকাৰ বিকল্প। এই চৰকাৰী ক্ষুদ্ৰ সঞ্চয় প্ৰকল্পৰ প্ৰতি বছৰ 6.7% হাৰত সুদ দিয়া হয়, আৰু বিনিয়োগৰ ম্যাদ নিৰ্ধাৰণ কৰা হৈছে 5 বছৰ। এয়া 10 বছৰ পৰ্যন্ত বঢ়াব পাৰিব আপুনি। হয়, কেনেকৈ লক্ষাধিক টকা সঞ্চয়ৰ সম্ভাৱনা আছে এই স্কিমত। হয়, স্কিমত নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ প্ৰতি মাহত জমা ৰাখিলে 10 বছৰ পিছত 8 লাখ টকাকৈ বেছি আপুনি সঞ্চয় কৰিব পাৰে। প্ৰতি মাহে 5,000 টকাকৈ জমা কৰিলে 5 বছৰত মুঠ বিনিয়োগ হ'ব 3 লাখ টকা। সুদ হিচাপে জমা হ'ব 56,830 টকা। ফলত মুঠ জমা হ'ব 3,56,830 টকা। যদি ম্যাদ আৰু 5 বছৰ বঢ়োৱা হয় তেতিয়া 10 বছৰ আপোনাৰ জমা হ'ব মুঠ 6 লাখ টকা। এই সময়ত 6.7% হাৰত সুদ জমা হ'ব। হয়, আপুনি এনেকৈ কিন্তু এই যি টকা 8 লাখ টকালৈকে কিন্তু লাভ কৰিব এই আঁচনিৰ জৰিয়তে। হয়, এই আঁচনিৰ সৰ্বনিম্ন বিনিয়োগ ইয়াতে দিয়েই আছে, মই জনাই আছোঁ। প্ৰতি মাহে 100 টকাকৈ কৰিও আপুনি বিনিয়োগ কৰিব পাৰে এই আঁচনিৰ জৰিয়তে, আৰু সৰ্বোচ্চ বিনিয়োগৰ কোনো ঊৰ্ধ্বসীমা নাই। হয়, মেচিয়ৰ ক্লজাৰ আৰু লোনৰ সুবিধা কিন্তু উপলব্ধ হ'ব এই আঁচনিৰ জৰিয়তে। হয়, যদি আপোনাৰ এই যি আঁচনিৰ বাবে আবেদন কৰিব বিচাৰিছে তেন্তে আপুনি পোষ্ট অফিচত যাওক। পোষ্ট অফিচত গৈ এই এনেকুৱা ধৰণৰ একাউণ্ট খুলি ৰাখি দিয়ক। চ' এনেকুৱা ধৰণৰ আকৌ ভিডিঅ' মই আপোনালোকৰ বাবে লৈ আহিম। সেয়েহে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আজিলৈ মানে ধন্যবাদ।